অসম চৰকাৰৰ এটা অতি বিয়াগুম বিভাগ অসম আৰক্ষীৰ পাণবজাৰ আৰক্ষী চকীৰ এগৰাকী বিষয়াই সতীৰ্থ কটনিয়ান জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰা কাৰ্যক কটন বিশ্ববিদ্যালয় আচুকতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। দোষীয়ে যাতে কঠোৰতকৈ কঠোৰতম শাস্তি পায় তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে জিপি সিং ডাঙৰীয়াই টুইটযোগে উল্লেখ কৰিছে যে আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে। কেৱল মাথো নিলম্বনতে সীমাবদ্ধ নাৰাখি ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ বাবে আমি জিপি সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু কটন বিশ্ববিদ্যালয় আচুকতে সমগ্ৰ ঘটনাক ধিক্কাৰ জনাইছোঁ। পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ কোনো বিষয়াই যাতে এনেকুৱা ছাত্ৰৰ ওপৰত কটনিয়ানৰ ওপৰত অসমবাসীৰ ওপৰত এনেকুৱাকৈ তেওঁলোকে আক্ৰমণ নকৰে তাৰ বাবে জিপি সিং ডাঙৰীয়াক চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ। সতীৰ্থ কটনিয়ানগৰাকীৰ যি মেধা এই মেধাৰ ক্ষেত্ৰত হেঙাৰ হৈছিল আৰ্থিক দৈন্যতা আৰু আৰ্থিক দৈন্যতাৰ অভাৱত তেওঁ গুৱাহাটীত ডেলিভাৰী বয় হিচাপে কাম কৰিছিল। বিভিন্ন এজেঞ্চিৰ সৈতে তেওঁ ৰেপিড' ছুইগি বা ইত্যাদি কিছুমান এজেঞ্চিত কৰ্মৰত অৰ্থাৎ কাম কৰিছিল আৰু তেনেকৈ তেওঁ দুপইচা উপাৰ্জন কৰি গুৱাহাটীত ভাড়া ঘৰত আছে বৰ্তমানো। আৰু আমি দাবী উত্থাপন কৰিছোঁ যে সতীৰ্থ কটনিয়ান জ্ঞানদীপ হাজৰিকাই ন্যায় পাব লাগিব। যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। আৰ্থিক অভাৱত পৰি জ্ঞানদীপে এনেদৰে গুৱাহাটীত ৰেপিড' চলাইছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু জ্ঞানদীপৰ দেউতাক নাই, পিতৃহীন জ্ঞানদীপৰ এনে অৱস্থাত আমি কটন বিশ্ববিদ্যালয় আচুকতে এটা কথা নিশ্চিত দিছোঁ যে আমি জ্ঞানদীপ হাজৰিকাৰ লগত আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।